মনে মোহিনীয়া বুকু জোৰণীয়া বোলো কি এই বৰ্ণালী আৰু তাই নাচ কি মোহনীয়া হাঁহি খামুচীয়া কঁকালত চাদৰৰ কুচনি দেখি মনত বাজিছে মোৰ প্ৰেমৰে মিঠা মিঠা বাঁহী প্ৰেমৰ বাঁহী পিছত বজাবি আগতে ঘৰলৈ বল মেজিৰ খৰি নাকাটিলে পিতাই তপিনাত বজাব ঢোল মেজিও সাজিম ভেলা ঘৰো সাজিম উৰুকাৰ নিশা মাছে মঙহে বকচিয়ে সাজ খাম বিহু নাচ নাচি ভোগালীক ৰঙালী নবনাম আমি ভোগালীত ভোগ কৰিম ভঙা চাই নঙলা জপনা চুৰ কৰিম ঠিকেই কৈছ তই পৰম্পৰাবোৰ ধৰি আমি ৰাখিব লাগিব কিন্তু পৰম্পৰাৰ নামত যাতে গৃহস্থৰ অনিষ্ট নহয় তাকো মন কৰিব লাগিব বল এতিয়া সন্ধিয়া হ'ল কাৰ তাৰ নঙলা জপনা ভঙা এতিয়াই চকু দি যাবৰ হ'ল শুনিছনে না এটা কথা এইবাৰ বোলে মাঘৰ বিহুটো হ'ব বিহুৱতীৰ প্ৰতিযোগিতা গুণগানতকৈ মোৰ কাণতো পৰিছে কথাটো পিছে আবতৰীয়া বিহুত নাচিবলৈ গৰজ পৰা নাই শুনিছো ধন ককাইদেৱে ভাল নাচনী বিচাৰি ফুৰিছে কোনোবা চেনেলত বোলে মাঘৰ বিহুৰ অনুষ্ঠান পাতিছে এই চেনেলবোৰে সকলো সৰ্বনাশ কৰিছে বিহু তিনিটাৰ ঠাইত চাৰিটা কৰিছে সকলো চেনেলকে কোৱা নাই কিন্তু গাত পাতি নল'ব চেনেল বিহু নামৰ 4 নম্বৰ বিহুটিকে কৈছো তেওঁলোকে বুজিলেই হ'ব তোৰ বুজনি এইখিনিতে সামৰণি মাৰ সৌৱা খগেনটো ইফালে আহিব ধৰিছে যাওঁ বল ইয়াৰ পৰা কিয় খগেনৰ লগত দুআষাৰ নাপাত নেকি বিহু পিঠা দেখোন লৈ আনিছিলি এতিয়া নিদিয় নেকি তাৰ ভাগৰ পিঠা মই কুকুৰক খুৱাম তথাপিও নিদিওঁ তাক বিয়াৰ কথা ক'লে পলোৱাবোৰক লেন চেলেন নথকাই ভাল তুমি মোৰ জীৱনৰ উমনি হৈ কুকুৰা উমনি এৰি থৈ আহিব কেনুৱাৰা তুমি মোৰ জীৱনৰ উমনি হৈ কুকুৰা
অসভ্য গান্ধী চাৰিও নাপালি চাওঁ তহঁত কিয়নো ইমান খং কৰি আছ আছোন কাষলে অকণমান কুকুৰে মাজতে কি নুজুৰিয়ে পুৰে নুবুজ কিয় মোৰ জান জান বুলি এতিয়া লেন চেলে একো লাভ নাই যা ইয়াৰ পৰা যোৱা ৰাতি বিয়াৰ কথা কওঁতে দিছিলি নহয় ফোনটো কাটি পা এতিয়া তাৰ মজা মাঘতে মনৰ কথাটো ক'লো তোক আজিও নেজানিলো কিনো আছে তোৰ মনত কেনেকৈ কওঁ মনৰ কথা পিতাই যিহে খং তোৰ নাম শুনিলে জ্বলি পকি উঠে আমাৰ মঙলা চুৰ কৰি পাইছিলি নহয় ৰ হে হৰি কিনো শুনালা তুমি মাঘতে কৰিলো নঙলা চুৰ বহাগলৈকে শুনি আছো গালি আজিলৈকে ভাবি আছিলো মোৰ কপালখন ফুটা বুলি এতিয়াহে বুজিলো মোৰ প্ৰেমৰ আচল শত্ৰু নঙলাডাল বুলি কৈ দিবি তাই নঙলা আৰু এৰি তোকো নিম চুৰ কৰি
তেতিয়া কি কৰে চাম। প্ৰথম দেখোতেই তোৰ প্ৰেমত পৰিলোঁ। বুকুত লিখি ললো যে তোৰে নাম। যা ৰঙলাচোৰ। হয় নেকি? তেতিয়াহ'লে চাই থাক কি কৰো। অহাবাৰ ভোগালী তহঁতৰ নঙলা জপনা এডালো নেৰো। অ মই কতে মৰো। মই যদি নঙলা চুৰে খুৰা দিওঁ সেইবেলি বিহুতে তোৰে খুৰা দিওঁ নাথাকে এডালো নঙলা জপনা গধূলি গধূলি দিওঁ মই যদি নঙলা চুৰে খুৰা দিওঁ সেইবেলি বিহুতে মোৰ খুৰা দিওঁ দুবৰি পৰিব তোৰেনো চোতালত গধূলি গধূলি মোৰ মই যদি নঙলা চুৰে খুৰা দিওঁ সেইবেলি বিহুতে তোৰে খুৰা দিওঁ নাথাকে এডালো নঙলা জপনা গধূলি গধূলি তোৰ খুৰী দে ঘৰতে কবগৈ বেলি বিহুতে যাম খুৰা দে ঘৰতে কবগৈ ৰাতি জুমি জুমি যাম এই গালত সোমাকে পুৰি খাম গালত সোমাকে পুৰি খাম 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 খুৰা দিওঁ খুৰা দিওঁ নাকাটি 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 খুৰা দিওঁ খুৰা দিওঁ ভালেই হ'ল তহঁতক ইয়াতে লগ পালো ৰঙালী বিহুটি পালেহি যেতিয়া হুঁচৰি কথাটো ইয়াতে আলোচনা কৰো ঠিকেই কৈছ তই। বিহু আখৰা দেখোন কৰিবৰে হ'ল। নতুন বিহু গীত নল'বি কিন্তু পুৰণিবোৰহে কিবা ভাল লগা হ'ল। এইজনী কথা শুন একেবাৰে পাব গজা বিহু নামক গীত বুলি কৈ লগালি নহয় কেনা কিয় কিনো ডাঙৰ কথা হ'ল দুইটাই দেখোন শুদ্ধ বিহু নাম বিহুগীত কিবা এটা ক'লেই হ'ল নহয় বিহু নামহে শুদ্ধ বিহুগীত বিহু নাম বিহুগীত বিহু নাম বিহুগীত বিহু নাম বিহুগীত বিহু নাম বিহুগীত বিহুনাম দুয়োটাই সমাৰ্থ। মিছাই কৰি আছ হুলস্থুল। পুৰণি বিহুৰ যোজনাবোৰেই ক'ব যে এটাও নহয় ভুল। কেনেকৈ তই বুজাই দে তেতিয়াহে মানি ল'ম বিহু নাম বিহুগীত কেনেকৈ সমাৰ্থ হ'ল তেতিয়াহে বুজি পাম শুন তেতিয়াহ'লে প্ৰথমে প্ৰণামো আই সৰস্বতী দ্বিতীয় প্ৰণামো হৰি তৃতীয় প্ৰণামো গাঁৱৰ বুঢ়া মেথা গৰি যাওঁ নামৰে ঘূৰি। হেৰা শুনিলি নহয় মোৰ কথাই শুদ্ধ ধৰি যাওঁ নামৰে গুৰি সকলোৱে কথাটো বুজি পালি আকৌ তই কৰিছ ভুল। আগতে এই যোজনা থাকি শুন চাগে চেলাবৰে জগুৱা কটাৰী পহু চেলাবৰে গাঁৱৰ বুঢ়া মেথা দাই নধৰিব গাই যাওঁ বতৰৰ গীত। শুনিলি এতিয়া কি গালে? গাই যাওঁ বতৰৰ গীত। সেইকাৰণে কৈছো মোৰ লগত কেতিয়াও নধৰিবি জিত। তহঁত দুটা কাজিয়া ইয়াতে সামৰি থ। মই কৈছো কি আগতে সেইটো শুনি ল। হুঁচৰিত গোৱা পদসমূহক কয় বিহু নাম বুলি। বিহু নাচত ব্যৱহাৰ হোৱা বিহুখিনিক বিহুগীত বুলিব পাৰি। বহুত হ'ল আলোচনা, সন্ধিয়া হ'বৰ হ'ল। ঘৰা ঘূৰি যোৱাৰ আগতে এপাক বিহুকে মাৰো ব'ল।
এইবাৰ নহ'লে আমি কাম এটাকে কৰোঁ, গাঁৱত হুঁচৰি নামাৰোঁ, একেবাৰে গুৱাহাটীত গৈ মাৰোঁ। গাঁৱত বিহু মাৰি কিমান টকা পাম? গুৱাহাটীত গৈ হুঁচৰি মাৰিলে মালামাল হৈ যাম। আকৌ আহিলি নে লোটা কথাবোৰ কৈ খেলি মেলি লগাবলৈ? বিহুটো আমাৰ বেপাৰ নহয়, অকল ধন ঘটাৰ কথা চিন্তা কৰিবলৈ। যোৱা বছৰ হুঁচৰিত চাউণ্ড ছিষ্টেম লাগে বুলি কৰিছিলি হুলস্থুল। তহঁতক কিমান কম আৰু কিমান বুজা, বাৰে বাৰে নকৰিবিচোন ভুল। অ' বোলে অবুজনক বুজোৱা, ধেৰুৱা ঠাৰি সিজোৱা, একে কাম। যোৱা বছৰ কিমানক বুজালি চাউণ্ড ছিষ্টেম লৈ হুঁচৰি নামাৰিবলৈ? শুনিলে জানো কোনোবাই তোৰ কথা? এই বছৰো বহুতে হুঁচৰি মাৰি আছে চাউণ্ড ছিষ্টেম লগত লৈ। কি কৰিবি আৰু, উপায় নোহোৱা হ'ল। হুঁচৰি যেতিয়া আজিকালি অনলাইনতো বুকিং কৰিব পৰা হ'ল। হুঁচৰিৰ দক্ষিণাৰ দৰদাম কৰি এডভান্স বিচৰা হ'ল। আমাৰ পৰম্পৰা, আমাৰ কলা কৃষ্টি সকলো পাহৰি গ'ল। পৰম্পৰা পৰম্পৰা বুলি মৰি থাক তহঁত, মোক কিন্তু টকা লাগে। বিহুটো হ'ল আমাৰ টকা ঘটাৰ ছিজন, পৰম্পৰা যা প্ৰসাদলে। শুনিলি তাৰ কথা কেনেকৈ গ'ল উঠাই দাং মাৰি? ইহঁতবোৰে বিহুটো এতিয়া বেপাৰ বনাইছে, য'তে ত'তে বিহু মাৰি। কোম্পানীৰ বিজ্ঞাপন বা কোনোবা আলহীক আদৰিবলৈও আজিকালি বিহুটিক ব্যৱহাৰ কৰে। জাতিৰ সন্মান, মাটিৰ স্বাভিমান, টকাৰ লোভত নাজানো কিয় ভৰিৰে মোহাৰে। সেইবোৰ কথা তই মই ভাবি কিনো কৰিব পাৰিম? প্ৰতিজন অসমীয়া সজাগ হ'লেহে বিহুটো বচাব পাৰিম। ঠিকেই কৈছ, যাৰ যি মন যায় তাকেই কৰে। এনেকৈ জানো পৰম্পৰা থাকিব জীয়াই? অসমীয়াৰ হাততে আজি সুৰক্ষিত নহয় কলা সংস্কৃতি অসমীয়াৰ। হ'ব, বল যাওঁ এতিয়া ঘৰলৈ। অ' গৰু গাই বান্ধিব হ'ল, কালিলৈ আকৌ ৰাতিপুৱাই আহিব লাগিব নহয় বিহুৰ আখৰা কৰিবলৈ। বল 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 যা বল। বল 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 বল। ইলাই হালে জালে দুবৰিবন, ইৰথা হালে জালে দুবৰিবন, লাই হালে জালে দুবৰিবন, ইৰথা হালে জালে দুবৰিবন। কিনো অসমীয়া বিহুটি আহিলে একোতে নবহে, মনে একে হৈ বনে নিলে একে হৈ ধনে নিলে একে নিলে একে হৈ ধনে কাঢ়ি নিলে ধনে কাঢ়ি নিলে বৰ নৈ দাঁতিতে কাপোৰ ধোৱা ঠাই ইনৈ কানে 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 বেপাৰমা বেপাৰমা দেখো আমি কাপোৰ ধুই থাকোঁতে হাতৰ ধুমেলিলে হাতে একে ঐ ধনে নিলে একে ঐ ধনে নিলে একে নিলে একে ধনে কাঢ়ি নিলে মন। বিহুতি আহি